নমস্কাৰ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আহিছোঁ। আশা কৰিছোঁ ভালে আছে সকলোৱে। বহুত দিন ভিডিঅ' বনোৱা নাই, 7 মাহ মানে হৈ গ'ল চাগে। তো এইবাৰ অলপ সময় মিলিছে, সুবিধা হৈছে। এটা আমি ট্ৰিপত গৈ আছোঁ, অফিচিয়েল ট্ৰিপ, অকণমান দূৰ জেগা। তো ভাবিছোঁ ভিডিঅ' কেইটামান বনাম আৰু যিখিনি দেখিছোঁ বা যিখিনি চাম সেইখিনি আপোনালোককো দেখুৱাই যাম। ভাল পাব চাগে। আৰু ইয়াৰ আগৰ ক্লিপিংটোত দেখিলে যে আমি গোলাঘাটৰ পৰা আৰম্ভ কৰিছোঁ যাত্ৰা। তো এই যাত্ৰা অকণমান দীঘলীয়া হ'ব, অকণমান দূৰ হ'ব। তো ভাল পাব, চাই থাকিব, ভিডিঅ'কেইটা দেখাই যাম। গুৱাহাটী কৃত্ৰিম বানপানী আমিও পালোহি অকণমান। পানী কমিছে আগতকৈ, কিন্তু হ'লেও আছে কিন্তু দেই। অসুবিধাই হ'ল। আগতে ক'ত সোমাই গৈ গৈছে। ঠিক আছে, হ'ব বাৰু, অসুবিধা গ'লে হ'ল। ডাঙৰ এইটোতো নাই চাগে দোকান। কি ক'ব কিবা একদম বহুত ভাল লাগিছে দেই। গুৱাহাটী ফুৰি আছোঁ আমি, ফুৰি আছে আমি। এয়াৰপৰ্ট ওচৰ। অলপ সোনকালে উঠি দিলোঁ, বেছি সোনকালে উঠি দিলোঁ, কাৰণ মই অকলে আছোঁ ৰুমটোত। আৰু এইবাৰ মানুহজনীও নাই, কিন্তু তাই ৰাতিপুৱাই ফোন কৰিছিলে। তো অকলে গোটেইখিনি বস্তু সামৰি মেলি ৰেডি হ'বলগীয়া হৈছে, বহুত কনচিয়াছলি। কিবা যদি থাকি যায় এইটো দিগদাৰ হৈ যাব। তো নতুন এটা অভিজ্ঞতা, নতুন এক্সপিৰিয়েঞ্চ। ৰাতিপুৱা সোনকালে শুই উঠি এতিয়া এয়াৰপৰ্টলৈকে যাম। এইটো যে দেখিছে আপোনালোকে, এইটো হৈছে সাগৰ আৰু নদীৰ সংযোগ। আমি ফটো খিচি আনিব, তাৰপিছত মই কেলৈ নগ'লো। যীশু খ্ৰীষ্ট, ইয়াত এটা যীশু খ্ৰীষ্টৰ মূৰ্তিও আছে।